সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 5 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, শেষ ৰাতি 3:42 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, সন্ধিয়া 6:47 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:13:43। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হাতীৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:47 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দোখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:37 পৰা 12:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:32 পৰা 2:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা বস্তু বৰ বিশেষ খোৱা লোৱা নকৰিব। কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু ধন সঞ্চয় কৰিব লাগিব, কাৰণ আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাৰ কামত আহিব। লগতে বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতাৰ যোগ আজি পৰিলক্ষিত হৈছে। গতিকে কোনোবা বন্ধুৰ পৰা যদি আপুনি সহায় বিচাৰে নিশ্চয় দিনটোত সহায় লাভ কৰিব। হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰেও আজি দিনটো আপোনাৰ অতিবাহিত হোৱা দেখা যাব। অৱশ্যে যিকোনো কথা এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কোৱা দেখা যাব। লগতে ব্যৱসায় বাণিজ্যত যদি আপুনি প্ৰতিযোগিতামূলক ব্যৱসায় কৰে তেতিয়াহ'লে লাভৰ পৰিমাণ আৰু দুগুণ বাঢ়িব, কাৰণ আপুনি আনক দেখি যদি অকণমান প্ৰতিযোগিতা কৰিব বিচাৰে তেতিয়া দেখিব আপোনাৰ ব্যৱসায় বাণিজ্যই এক বিশেষ উন্নতি লাভ কৰা পৰিলক্ষিত হ'ব। পুৰণা চিন্তাবোৰ আপোনাৰ দূৰ হ'ব। গতিকে যদি পুৰণা যিকোনো চিন্তা চলি আছে সেই চিন্তাবোৰ আপোনাৰ আজি নোহোৱা হ'ব। নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আজি আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জন আজি অকণমান আত্মকেন্দ্ৰিক হোৱা দেখা যাব। প্ৰিয়জনে নিজৰ বিষয়ে ভাবিব, হয়তো আনৰ নতুবা পৰিয়ালৰ বিষয়ে বৰ বিশেষ চিন্তা আজি নকৰে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোত নতুনত্বৰ যোগ দেখা গৈছে। গতিকে নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি ইচ্ছা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনাৰ ৰাশিফলৰ ফলাফলবোৰ চাই ল'ব পাৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি কোনোবা ব্যক্তিয়ে উপদেশ বিচাৰি আহিব, গতিকে আনক উপদেশ দিয়াৰ চেষ্টা কৰিব, কাৰণ অন্য ব্যক্তি আপোনাৰ ওপৰত আজি নিৰ্ভৰশীল হৈ পৰা দেখা যাব। লগতে বন্ধু বান্ধৱৰ আজি সহায় সহযোগিতাও আপুনি দিনটোত লাভ কৰিব। আত্মবিশ্বাস অকণমান মাজে সময়ে কমিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস যদি বৃদ্ধি কৰাৰ চেষ্টা কৰে, তেতিয়া আপোনাৰ দিনটো আৰু অকণমান সুন্দৰভাৱে পাৰ হৈ পৰিব। আজি দিনটোত অৱশ্যে খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব। বিশেষকৈ মনত কথাবোৰ আজি আপুনি ৰাখিব নোৱাৰিব। আজি কেইবাটাও পথৰে ধন উপাৰ্জন কৰাৰ যোগ আছে, যাৰ বাবে আপুনি য'তেই আগ নাবাঢ়ক কিয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সেই দিশতে লাভান্বিত হ'ব নিশ্চয় পাৰিব। গতিকে ধন টকা পইচাৰ আগমনৰ পথ আপোনাৰ মুকলি হ'ব। স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ সন্ধিয়াৰ ভাগত কিছু প্ৰয়োজনীয়তা আছে, গতিকে গুৰুত্ব ৰাখিব। ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দিনটোত পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে সৰু সৰু কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ ডাঙৰ কাম কৰাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত সৰু সৰু কামতহে বিশেষ লাগি থকা দেখা যাব। দিনটোৰ আৰম্ভণিত অৱশ্যে অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, কিন্তু আৰম্ভণিত কিবা কাম কৰিবলগীয়া থাকিলে হয়তো অনিচ্ছা ভাবো থাকিব পাৰে, কিন্তু যেতিয়া কামত আপুনি আগবাঢ়িব, কামত অংশগ্ৰহণ কৰিব, দেখিব সকলো কামত আপোনাৰ পুনৰ মন বহিব, আগ্ৰহ ধাউতি পুনৰ বৃদ্ধি পাব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা দেখা পোৱা যাব। লগতে আজি দিনটোত মনৰ কথা ৰাশি ব্যক্তিসকলে আনক সিমান ক'ব নিবিচাৰে, কাৰণ খুব গোপন ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব, যাৰ বাবে মনৰ কথাত কিছুমান মনতে ৰখায়লৈকে পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সমালোচনা কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে পৰালৈ আজিৰ দিনটোত আনৰ সমালোচনা নকৰিব। আজি দিনটোত কিন্তু আপোনাৰ অতি সহজতে কামসমূহ সোনকালে সমাপন হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে কাম বনবোৰ আজি সহজ সৰল যেন অনুভৱ আপুনি নিজেই কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও সবল দেখা পোৱা যাব, কাৰণ অতি সহজতে আপোনাৰ ধন একত্ৰিত কৰাৰ ক্ষমতা বাঢ়িব, যাৰ বাবে যদি কাৰোবাৰ পৰা পাবলগীয়াও আছিল, সেই পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক সুখী কৰিবলৈ আজি চেষ্টা কৰিব, কিন্তু পিতৃয়ে কিবা কথাত কিবা কামত আপোনাৰ বিৰোধিতা কৰিব পাৰে দিনটোত। ইয়াৰ উপৰিও প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰতিযোগিতামূলক কামৰ যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আজিৰ দিনটো অত্যন্ত শুভ দিন, কাৰণ সেই ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰেম সম্পৰ্কৰ কথা সাৰ্বজনিক হৈ পৰা দেখা যাব। সকলোৱে আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে আজি গম পাব। আজি কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আজি কিন্তু বিদ্যাত মধ্যম, কাৰণ পঢ়িবলৈ বহিলেই হয়তো বেলেগ কামৰ চিন্তা নতুবা বেলেগ কিবা কথাৰ চিন্তাই অকণমান মনত চঞ্চলতা আজি শিক্ষা ক্ষেত্ৰত আনিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব, গতিকে আনে বেয়াকৈ ক'লেও এই ৰাশিৰ ব্যক্তিসকলে কোনো আজি প্ৰত্যুত্তৰ নিদিয়ে। লগতে কোনোবা ব্যক্তিয়ে আজি আপোনাৰ প্ৰশংসা কৰাও দেখা যাব, কিন্তু ঘৰৰ কিবা
মতভেদ আজি চলি থাকিব ঘৰৰ হয়তো কোনোবা সদস্যৰ মাজতে আজি মতবিৰোধ থাকিব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক খৰচ অকণমান কৰিবলগীয়া হোৱাও দেখা যাব খৰচৰ মাত্ৰা আপোনাৰ সন্মুখত আজি বিভিন্ন ধৰণে অহা দেখা যাব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো শুভ কাৰণ প্ৰেম সম্পৰ্কত আজি হয়তো প্ৰিয়জনে কিবা গোপন কথা আপোনাক আজি ক'ব পাৰে বিবাহৰ প্ৰস্তাৱ আপোনাৰ আজি ঘৰলৈ যাব পাৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি আজি কিন্তু নিজৰ ক্ষমতা দক্ষতাবোৰ বৃদ্ধি কৰাৰ বাবে দিনটো অত্যন্ত শুভ দিন কাৰণ নিজৰ কেৰিয়াৰলৈ যদি আপুনি কিছু দৃষ্টি নিক্ষেপ কৰে বিশেষকৈ কেৰিয়াৰ কেনেকৈ বনাব পাৰি সেই বিষয়ত যদি চিন্তা কৰে তেতিয়াহ'লে দেখিব আপুনি আজি এক নতুন পথ আজি বিচাৰি পাব কৰ্মক্ষেত্ৰতো সফলতা লাভ কৰিব কিন্তু আজি দিনটোত নিজৰ ক্ষমতাবোৰ দেখুৱাবলৈ আপুনি আনক বা দেখুৱাবলৈ কিছু খৰচো হয়তো কৰিবলগীয়া হ'ব পাৰে টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব বিশেষকৈ বিদ্যাৰ্থীসকলৰ টিভি মোবাইলত আজি ব্যস্ততা হোৱাৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ অকণমান মন যাব বিশেষকৈ ঘৰত থাকিবলৈ আজি অকণমান কমকৈ মন বহিব ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হোৱা দেখা যাব আৰু ধন সঞ্চয় কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে কাৰণ ক'ৰবাত নহয় ক'ৰবাত খৰচ হ'ব আপুনি হাতত ধন সিমান আজি ৰাখিব নোৱাৰিব লগতে যিসকল বয়সস্থ ব্যক্তি তেওঁলোকে ঘৰৰ পৰা আজি সুখ সমৃদ্ধি লাভ কৰা দেখা যাব দিনটো প্ৰেমৰ ফালৰ পৰা আজি ৰোমান্টিক ভাৱত পাৰ হ'ব প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা আহিব আজি দিনটোত আপোনাৰ ছাপোৰ্টত কোনোবা ব্যক্তি থকা দেখা যাব যি কামতেই নাযাওক কিয় যি ক্ষেত্ৰতে নাযাওক কিয় আপুনি কোনোবা ব্যক্তিৰ আজি বিশেষ ছাপোৰ্ট লাভ কৰিব হঠাৎ কিবা সুবিধাও আপোনাৰ সন্মুখত অহা দেখা যাব গতিকে সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰিব আজি দিনটোত সন্ধিয়াৰ সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও এওঁলোকক দেখা যাব কিন্তু কিবা কথা আজি পাহৰিব পাৰে যাৰ বাবে প্ৰিয়জনেও অকণমান খং ৰাগ কৰা দেখা যাব ইয়াৰ বাহিৰে উত্তম বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে গতিকে হয়তো আপুনি ক'ৰবাৰ পৰা লাভ কৰিব নতুবা নিজেই হয়তো আজি কিবা বস্ত্ৰ ক্ৰয় কৰিবলগীয়া হ'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ব্যক্তিৰ বিশেষ উপদেশ লাভ কৰিব অৱশ্যে আজি বন্ধু নতুবা বন্ধুতুল্য ব্যক্তিৰ উপদেশে আপোনাক দিনটোত কিবা ক্ষেত্ৰত লাভ দিয়া পৰিলক্ষিত হ'ব আজি আনৰ সহায়ো লাভ কৰিব আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ বিচাৰি পাব বিশেষকৈ নতুন পথেৰে আপোনাৰ হাতত ধন আগমনৰ আশা আকাংক্ষা আজি দেখা পোৱা গৈছে নিজৰ মনৰ আশাবোৰ এই ৰাশি ব্যক্তিসকলে আনক ক'ব বিচৰা পৰিলক্ষিত হ'ব গতিকে মনত ভাবি থকা কথাবোৰ এওঁলোকে আনক ক'বলৈ ইচ্ছা কৰিব ইয়াৰ বাহিৰে আজি চেষ্টাত সফলতাৰ বিশেষ যোগো আছে যাৰ বাবে আপুনি অকণমান চেষ্টাতেই কাম বনবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব পাৰিব নতুন প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভদায়ক কাৰণ নতুন প্ৰেমত সফলতা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে লগতে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি
সংগীত শুনিবলৈ মন যাব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গুণাগুণ বাঢ়িব। আপুনি যিকোনো কাম যি কামেই নকৰক কিয় সেই কাম নিখুঁতভাৱে আৰু সেই কামত ভুল নোহোৱাকৈ আজি কৰাৰ ক্ষমতা আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। অৱশ্যে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। সকলো ক্ষেত্ৰত ডাঙৰেও আপোনাক আজি কিছু সন্মান কৰা দেখা যাব, নতুবা আপোনাৰ প্ৰতি জ্যেষ্ঠ ব্যক্তিসকলো আকৰ্ষিত হৈ পৰা দেখা যাব। আনক উপকাৰ কৰিবলৈ আজি মন যাব। ইয়াৰ বাহিৰে অকণমান সন্ধিয়াৰ সময়ত হয়তো সময়বোৰ অবাবত ব্যয় হ'ব পাৰে। কৰিবলগীয়া কাম বাদ দিও কৰিব নলগীয়া কামত আপুনি ব্যস্ত থাকিবলগীয়া সন্ধিয়াৰ সময়খিনিত হ'ব পাৰে। বাকী সন্ধিয়াৰ সময়ত কোনোবা আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাত অকণমান কমকৈ মন বহিব, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব দিব, নহ'লে হয়তো খোৱা লোৱাৰ বাবে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু পাবলগীয়া ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে, গতিকে ফাঁচি থকা ধন টকা পইচাৰ আগমন হ'ব। আশা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। লগতে আজি নিজৰ মনৰ আশাবোৰ পিতৃ মাতৃৰ সৈতে শ্বেয়াৰ কৰাটো ভাল হ'ব। শ্বেয়াৰ কৰিলে আপোনাৰ সেই মনৰ আশাবোৰ অনাগত দিনত পূৰ্ণ হ'ব। আজি অৱশ্যে সকলোৰে পৰা সহায় সহযোগিতাও আপুনি লাভ কৰিব। যি ক্ষেত্ৰতে নহওক কিয় আনৰ সহায় বিচাৰিলে দিনটোত আপুনি নিশ্চয় সহায় লাভ কৰিব। আজি চৰকাৰীভাৱেও সাহায্য সুবিধা আপুনি লাভ কৰিব, গতিকে চৰকাৰী লাভৰ এক বিশেষ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। আজি কিন্তু কষ্ট এই ৰাশিৰ ব্যক্তিসকলক অকণমান বেছিকৈ কৰা পৰিলক্ষিত হ'ব। বিগত দিনৰ তুলনাত কষ্ট অকণমান দিনটোত বাঢ়িব, কিন্তু প্ৰেমৰ ফালৰ পৰাও শুভ, কাৰণ প্ৰেমত বুজাবুজি ভাৱ আজি বৃদ্ধি পাব। আজি নতুন সুবিধা এই ৰাশিৰ ব্যক্তিসকলে বিচৰা দেখা যাব। বিশেষকৈ নতুন পথ আজি বিচাৰি সন্ধান কৰা এওঁলোকক দেখা যাব। আজৰি সময়ত বাহিৰা কিতাপ আজি পঢ়িবলৈ মন যাব। বিশেষকৈ নিজৰ পাঠ্যপুথিতকৈ এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা কিতাপহে আজি অধ্যয়ন কৰিব বিচৰা দেখা যাব। সন্ধিয়াৰ ভাগত অৱশ্যে সমস্যাবোৰো আপোনাৰ দূৰ হ'ব। যদি কিবা সমস্যা চলি আছে দিনটোৰ শেষৰ ভাগতে সেই সমস্যাবোৰ সমাধান হোৱাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি পিতৃয়ে কোনো কথাত অকণমান খং কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ ধন আগমনৰ প্ৰবল যোগ দেখা গৈছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হোৱা পৰিলক্ষিত হ'ব। আজি মনত কিন্তু বিভিন্ন ধৰণৰ চিন্তা, বিভিন্ন ধৰণৰ কিছু নতুন চিন্তা আপোনাৰ চলি থাকিব। আজি কঠিন কাম বনবোৰহে কৰিবলৈ আপোনাৰ ইচ্ছা যাব, গতিকে সহজ সৰল কাম কৰাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে কঠিন কাম বনবোৰতহে আগভাগ লোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা সম্পৰ্কীয় ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। লগতে দিনটোত সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। যদি অকণমান ভাগৰ বৃদ্ধি পাই আছিল নতুবা বিগত দিনৰ কিবা চিন্তা চলি আছিল, তেতিয়াহ'লে যাত্ৰা কৰিলে সেই চিন্তা সকলো ধৰণৰ মনৰ
চিন্তা আৰু শাৰীৰিক দুৰ্বলতাবোৰ নোহোৱা হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ। আজি এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে খুব দায়িত্বশীল হোৱা দেখা যাব। দায়িত্ব লৈ সকলো কাম কৰা দেখা যাব, যাৰ বাবে আপোনাৰ ক্ষমতাবোৰৰ আনে প্ৰশংসা কৰিব, নতুবা আপোনাৰ কাম বনবোৰৰ আজি অন্য ব্যক্তিয়ে প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। আজৰি সময়ত কিন্তু এওঁলোকে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো ব্যস্ত থকা কিছু সময় পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক শিক্ষাৰ ক্ষেত্ৰত বৰ বিশেষ আগবঢ়া দেখা নাযায়, কাৰণ পঢ়িবলৈ আজি ইচ্ছা কমকৈ কৰা পৰিলক্ষিত হ'ব। আজি মাতৃয়ে হয়তো আপোনাক খুব মৰম চেনেহ কৰিব, মাতৃয়ে হয়তো আপোনাক সকলো দিশত ছাপোৰ্ট কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। লগতে আজি দিনটোত আপোনাৰ কিন্তু সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে আনে আপোনাক দিনটোত সন্মান কৰিব। আজি সকলো কথাত এই ৰাশিৰ ব্যক্তিসকলে আনক বিশ্বাস কৰা দেখা যাব, গতিকে সহজতে আনক সোনকালে বিশ্বাস কৰি লোৱাৰ বাবে হয়তো কিবা কামত আপোনাৰ লোকচানো দিনটোত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ইচ্ছা আৰু আশাবোৰ বৃদ্ধি পাব, মনত ইচ্ছাবোৰো আপোনাৰ বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে নতুন পথ আপুনি বিচাৰি পাব, যিকোনো ক্ষেত্ৰত নতুন পথৰ মুকলি হোৱাও দেখা যাব। ঘৰৰ পৰা যদি ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবি আছে, ঘৰুৱা ক্ষেত্ৰত যদি আপুনি ব্যৱসায়ো কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে দিনটোত আপোনাৰ বিশেষ লাভৰ যোগো পৰিলক্ষিত হ'ব। অকণমান বন্ধু বান্ধৱৰ সৈতে দিনটোৰ শেষৰ সময়খিনি পাৰ হ'ব, যাৰ বাবে পঢ়িবলৈ অকণমান কমকৈ মন যোৱা দেখা যাব। আজি একপক্ষীয় প্ৰেমত অকণমান ক্ষতি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। জীৱনসংগীয়ে অকণমান আপোনাৰ ওপৰত কিছু চিন্তা কৰি থাকিব পাৰে, মাজে সময়ে জীৱনসংগীয়ে হয়তো আপোনাক আজি বেছি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে বেছি যোগাযোগ কৰা দেখা যাব, নতুবা সঘনাই হয়তো খা খবৰ মাতৃপক্ষৰ ব্যক্তিসকলে লৈ থাকিব দিনটোত পাৰে, গতিকে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব, কাৰণ বিগত দিনতো হয়তো আপোনাৰ পৰিশ্ৰম বাঢ়িছিল, আজিও অকণমান পৰিশ্ৰম কৰিলে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আনক দেখুৱাবলৈ, আনক প্ৰভাৱিত কৰিবলৈ খৰচ অকণমান কৰাৰ পৰা দূৰত থাকিব, কাৰণ তেনে কৰা দেখা যাব, যাৰ বাবে আপোনাৰ হয়তো ধনৰো কিছু অভাৱ যেন অনুভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ ওপৰত নতুন নতুন দায়িত্ব আহিব, আপুনি যিকোনো কাম দায়িত্ব লৈ হয়তো কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত আজি থাকিব লাগিব। লগতে আজি আপুনি নিজৰ ক্ষমতাৰে যিকোনো দিশত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব, কাৰণ একমাত্ৰ আপোনাৰ আত্মবিশ্বাস আৰু মনোবলে আপোনাৰ সন্মুখত অহা বাধাবোৰো আজি দূৰ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। লগতে নতুন সুবিধাও আপোনাৰ সন্মুখত আহিব, গতিকে খুব কম সময়ৰ বাবে অৱশ্যে সেই সুবিধাবোৰ আহিব, গতিকে আপোনাৰ ওচৰত সুবিধা অহাৰ লগে লগে যাতে আপুনি সেই সুবিধা লোৱাৰ চেষ্টা কৰে, তেতিয়া দেখিব আপোনাৰ দিনটোত লাভান্বিত হ'ব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি গোপন প্ৰতিভাবোৰ বৃদ্ধি পাব, গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো আপুনি কৰি দেখুৱাব পাৰিব।
পৰিয়ালত অকণমান মধ্যম, কাৰণ পৰিয়ালত বুজাবুজি অকণমান আজি কম থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ কিন্তু শেষৰ ভাগত আপোনাৰ লাভৰ যোগ বৃদ্ধি পাব। ৰাতিপুৱাৰ ভাগত যদিও সিমান লাভ নহ'ব সকলো দিশত, কিন্তু শেষৰ ভাগত লাভৰ পৰিমাণো বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত বিশেষ ছাপোৰ্ট আজি সকলোৰে থাকিব। শিক্ষাগুৰুৱেই হওক, ঘৰৰ সদস্যসকলৰে হওক, শিক্ষা ক্ষেত্ৰত আপোনাৰ ওপৰত ছাপোৰ্ট আজি থাকিব। মনত অৱশ্যে নতুন চিন্তাৰো আজি উদয় হোৱা দেখা যাব, গতিকে নতুনভাৱে কিবা কৰিবলৈ আজি আপোনাৰ মন যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো লাভদায়ক দেখা পোৱা গৈছে। বিভিন্ন পথত আপোনাৰ লাভ হ'ব। বিশেষকৈ স্বাস্থ্য পাতিটো সবলতা আহিব। পুৰণা বেমাৰ আজাৰৰ পৰাও আপুনি কিছু পৰিমাণে হ'লেও আজি সকাহ লাভ কৰিব। লগতে বন্ধুৰ সৈতে ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়া হয়তো হ'ব পাৰে, কিন্তু ক'ৰবাত গ'লেই খৰচৰ মাত্ৰা বাঢ়িব। বিশেষকৈ বন্ধুৰ সৈতে ওলাই গ'লে আজি দিনটোত খৰচ ভবাতকৈ অকণমান বাঢ়িব, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত দিনটোৰ কোনোবা নহয় কোনোবা শিশুৱে আপোনাক ছাপোৰ্ট কৰিব, সহায় কৰিব। কাম বনতো হয়তো আপুনি নিজতকৈ সৰু ব্যক্তিৰ ফালৰ পৰা সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আজি দিনটোত কিন্তু আপোনাৰ সৌন্দৰ্যত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে আপুনি প্ৰাকৃতিকভাৱে কিছু সৌন্দৰ্যৱান ব্যক্তি, কিন্তু আজি সেই সৌন্দৰ্যতাৰ পৰিমাণ অকণমান বাঢ়িব। কৰ্মক্ষেত্ৰত কোনোবা বিশেষ ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব, গতিকে কৰ্মত আপুনি হয়তো নভবা কোনো ব্যক্তিক লগ পাব পাৰে, গতিকে অকণমান এক্টিভ থাকিব। যান বাহন প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে সৰু সুৰা হ'লেও আপুনি আজি দিনটোত সম্পত্তি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, নতুবা সম্পত্তি বৃদ্ধিৰ আজি সম্ভাৱনা আছে। কিন্তু নিজৰ নথি পত্ৰবোৰ অকণমান ভালদৰে ৰাখিব। কিবা নথি পত্ৰ হয়তো হেৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। সন্ধিয়াৰ সময়ত জীৱনসংগীয়ে হয়তো অকণমান কিবা কথাক লৈ আপত্তি কৰিব পাৰে, যাৰ বাবে হয়তো প্ৰিয়জনৰ বাবে আপুনি খৰচো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত সিমান আজি মন নবহিব, পঢ়িবলৈ অকণমান ইচ্ছা আজি কমকৈ থাকিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ হয়তো স্বাস্থ্যত অকণমান যত্ন ৰাখিবলগীয়া হ'ব পাৰে। লগতে আজি দিনটোত ধনৰ অহা যোৱা চলি থাকিব। কিছু ধন আহিব, কিছু ধন আজি দিনটোত খৰচ হোৱাও দেখা যাব। আজি কিন্তু আপুনি ঘৰৰ কাম বনত বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ আপুনি অবিহনে হয়তো ঘৰত কাম বনবোৰ আজি আধৰুৱা হৈ ৰ'ব, নতুবা ঘৰৰ কাৰোবাকো হয়তো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ মনত আজি অকণমান চঞ্চলতা থকাও দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পজিটিভ চিন্তা মনত বাঢ়িব। লগতে কাম কৰাৰ এক বিশেষ প্ৰকৃতি আপোনাৰ বাঢ়িব, যাৰ বাবে আপুনি আনে কৰিব নোৱাৰা কাম বনবোৰো সোনকালে কৰি দেখুৱাব পাৰিব। গতিকে অন্য ব্যক্তি আপোনাৰ কাম বনৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰাও দেখা যাব। ইয়াৰ বাহিৰে মন পচন্দৰ সংগীত শুনিবলৈ মন যাব, মন পচন্দৰ ঠাইলৈ যাবলৈ মন যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দ অনুসৰি কিবা কাম কৰিবলৈ আজি ইচ্ছা কৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি সময় আজি অতিবাহিত কৰিবলগীয়া হোৱাও
দেখা যাব। অৰ্থাৎ বেছি সময় আজি পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। আজিৰ দিনটোত আনৰ সহায়ৰ যোগো দেখা গৈছে, গতিকে কোনোবা ব্যক্তিয়ে আপোনাক দিনটোত আজি সহায় কৰিব। মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। দিনটোত কোনোবা সময়ত আপুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত মাংগলিক কাৰ্যতো অংশগ্ৰহণ কৰিব লাগিব। ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস বাঢ়িব, বিশেষকৈ ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস আজিৰ দিনটোত বৃদ্ধি পাব। আৰু দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত অৱশ্যে কোনোবা বহুদিন নহা আলহী নতুবা কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।